নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশি ফললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আগষ্ট মাহৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ ফলাফলসমূহ মই কৈ যাম। ব্যৱসায়ত ক্ষতি আছে, ভ্ৰমণত কিন্তু লাভ আছে, পত্নী কন্যাৰ অসুস্থতা হ'ব পাৰে, গৃহ বিবাদ আহিব পাৰে, ভ্ৰমণত কষ্টৰ যুগ আছে, সামাজিক মান বৃদ্ধি, ভ্ৰমণত কিন্তু তাৰ মাজতে ভ্ৰমণত প্ৰবল যুগো আছে, অযথা চিন্তাত কৰ্মৰ ব্যস্ততা হৈ থাকিব পাৰে, আইন ব্যৱসায়ীসকলৰ কাৰণে শুভ হ'ব, বিদেশ যাত্ৰাত শুভ আছে, প্ৰেমত আনন্দ হ'ব, প্ৰেমৰ বিশ্বাসহানি হ'ব পাৰে। তো সিংহ ৰাশিৰ কিছু ক্ষেত্ৰত জাতক জাতিকাসকলৰ মিশ্ৰিত ফল প্ৰদান হ'ব এই মাহটোত।